নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ লেটেষ্ট। আজি পুনৰ নতুনকৈ চাকৰি আহিছে HDFC বেংকৰ ফালৰ পৰা, যিটো HDFC বেংকৰ ফালৰ পৰা 2026 বৰ্ষৰ কাৰণে বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে, নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে। কিমানটা পদ মুকলি কৰি দিয়া হৈছে, লগতে আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা কিমান বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেধৰণৰ হ'ব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাব, অলপ স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো চাই ভাল পায় এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰিবলৈ নাপাহৰিব। যিহেতু ইয়াতে দেখিবলৈ পাইছে HDFC বেংক ৰিক্ৰুটমেণ্ট 2026ৰ ফালৰ পৰা নটিফিকেশ্যন আউট কৰি দিয়া হৈছে, যিটো নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে HDFC বেংকৰ ফালৰ পৰা। ইয়াতে আপোনালোকৰ HDFC বেংকৰ এটা অভাৰভিউ দিয়া আছে। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে HDFC বেংক। ইয়াতে পোষ্ট নেমটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট মেনেজাৰ, ব্ৰাঞ্চ মেনেজাৰ, বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ক্লাৰ্ক, কালেকশ্যন অফিচাৰ, কাষ্টমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফাইনেন্স মেনেজাৰ, জেনেৰেল মেনেজাৰ, মেনেজাৰ হেল্পাৰ, ড্ৰাইভাৰ, পিয়ন, হেড অফ অপাৰেশ্যন, প্ৰভিউলৰ অফিচাৰ, ৰিকভাৰী অফিচাৰ, ৰিলেশ্যন মেনেজাৰ, এক্সপাৰ্ট অফিচাৰ, নেটৱৰ্ক ইঞ্জিনিয়াৰ। ইয়াতে আপোনালোকৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে, যিহেতু 12,500 প্লাছ পদ মুকলি কৰি দিয়া হৈছে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে। ইয়াতে আপোনালোকৰ এপ্লাই মোডটো অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে অল ইণ্ডিয়া মেল ফিমেল কেণ্ডিডেটে এই পদসমূহত আবেদন কৰিব পাৰিব। যদি আপোনালোকে HDFC বেংকৰ চাকৰি কৰিব বিচাৰে এই পদসমূহত আবেদন কৰি ল'ব পাৰিব। ভিডিঅ' ডেছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকৰ জব টাইপটো হৈছে ফুল টাইম পাৰ্মানেণ্ট জব হয়। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, যিহেতু ফুল টাইম পাৰ্মানেণ্ট জব হয়, এইটো যদি কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব। এক্সপিৰিয়েঞ্চৰ ক্ষেত্ৰত আপোনালোকে দিয়া আছে, যিটো ফ্ৰেছাৰ্ছেও আবেদন কৰিব পাৰিব, লগতে এক্সপিৰিয়েঞ্চ থকা সকলেও আবেদন কৰিব পাৰিব। যিসকলে নতুনকৈ আবেদন কৰিব তেওঁলোকেও আবেদন কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হ'ব। চেলাৰী যিহেতু আপোনাৰ গুড চেলাৰী হ'ব, যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি আছে। যিটো ৰেংকৰ কাৰণে যিটো চেলাৰী আছে আপোনালোকৰ চেলাৰীটো গুড চেলাৰী হ'ব। যিহেতু গ্ৰেড 3 কাৰণে আপোনালোকৰ বিভিন্ন ধৰণৰ চেলাৰী স্কেল আছে, সেইমতে আপোনালোকৰ পোষ্টটোৰ চাই আপোনালোকৰ চেলাৰীসমূহ দিয়া হ'ব। এতিয়া HDFC বেংকৰ যিটো আপোনালোকৰ বয়সৰ সময়সীমা দিয়া আছে, মিনিমাম বয়সটো আপোনালোকৰ 18 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম বয়সটো আপোনালোকৰ 45 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে এজ ইলেকশ্যনসমূহো ল'ব পাৰিব। এপ্লিকেশ্যন ফিজটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে ইয়াতে আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। ইয়াতে যদিহে আপোনালোকে আবেদন কৰিব বিচাৰে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নিদিয়াকৈ আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে আবেদন কৰিব পাৰিব। 10 পাছৰ কাৰণে বেলেগ ধৰণৰ পদ আছে, 12 পাছৰ কাৰণে বেলেগ ধৰণৰ পদ আছে, আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ ধৰণৰ পদ আছে। যিহেতু গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ বিভিন্ন ধৰণৰ পদসমূহ মুকলি কৰি দিয়া হৈছে, 12,500তকৈও অধিক পদ মুকলি কৰি দিয়া হৈছে। এতিয়া ইম্পৰ্টেণ্ট ডকুমেণ্টসমূহ হৈছে আধাৰ কাৰ্ড লাগিব, 10 ক্লাছৰ মাৰ্কশ্বিট চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, চিগনেচাৰ লাগিব, আৰু লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব। ইম্পৰ্টেণ্ট ডেটটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে যদিহে আপোনালোকে পদসমূহত আবেদন কৰিব বিচাৰে, বৰ্তমান যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, এতিয়াও আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো চলি আছে। যদি আবেদন কৰিব বিচাৰে ভিডিঅ' ডেছক্ৰিপশ্যনতে মই এপ্লাই লিংক দিছোঁ, তাতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।